বিচাৰিছো আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন হৈছে ভানুমতি দি ডাটাৰ অফ ভাগদত্ত was married to গতিকে ভগদত্তৰ জীয়াৰী ভানুমতি কোনজন ব্যক্তিলৈ বিয়া হৈছিল অপচন দিছে এ অৰ্জুনা বি কৰ্ণ সি দুৰ্যোধন ডি দুশাসন ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচনত ইয়াৰ কাৰেক্ট আনসাৰ অপচন নাম্বাৰ হেয়া হৈছে আপোনাৰ হ'ব সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে দুৰ্যোধন মনত ৰাখিব দুৰ্যোধনে ভগদত্তৰ জীয়াৰী ভানুমতিক বিয়া কৰাইছিল বা বিয়া কৰিছিল এটো কথা মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নাম্বাৰ নিশ্চয় দেখিছে ঘটকাসুৰা was killed by ঘটকাসুৰক কোনে হত্যা কৰিছিল অপচন দিছে এ বিশেষকৈ নৰকাসুৰা বি বান ৰাজা সি মহিৰংগ দানৱা বি ডি ভাস্কৰ ব্ৰাহ্মণ ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচন ইয়াৰ কাৰেক্ট আনসাৰ অপচন নাম্বাৰ হেয়া হৈছে এ ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে নৰকাসুৰা গতিকে ঘটকাসুৰক কোনে হত্যা কৰিছিল নৰকাসুৰে হত্যা কৰিছিল মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নাম্বাৰ who was the founder of the Brahman dynasty গতিকে ব্ৰাহ্মণ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল অপচন দিছে এ ভাস্কৰ ব্ৰাহ্মণ বি নৰকা ব্ৰাহ্মণ সি পূজ্য ব্ৰাহ্মণ আৰু ডি মহিৰংগ দানৱা ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচনত ইয়াৰ কাৰেক্ট আনসাৰ অপচন নাম্বাৰ কোনটো হ'ব আমাৰ হেয়া হ'ব বিশেষকৈ কোনটো অপচনত আপুনি গম পাইছে এতিয়া ইয়াৰ শুদ্ধ উত্তৰ অপচন নাম্বাৰ সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে পূজ্য ব্ৰাহ্মণ গতিকে পূজ্য ব্ৰাহ্মণে ব্ৰাহ্মণ বংশৰ প্ৰতিষ্ঠা কৰিছিল এইটো কথা মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নাম্বাৰ হু ইজ দি অথৰ অফ দি বায়োগ্ৰাফি হৰ্ষ চৰিত্ৰ গতিকে হৰ্ষ চৰিত্ৰ নামৰ পুথিখনৰ ৰচক কোন অপচন দিছে এ সুৰ্দক বি বানভদ্ৰ সি ভাস্কৰ দত্ত বি বাস ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচনত ইয়াৰ কাৰেক্ট আনসাৰ অপচন নাম্বাৰ হেয়া হৈছে বিশেষকৈ কোনটো হ'ব কাৰেক্ট আনসাৰ হেয়া হৈছে হ'ব বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে বানভট্ট গতিকে বানভট্টই হৰ্ষ চৰিত নামৰ পুথিখন ৰচনা কৰিছিল এইটো কথা মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে দি অনলি গিফ্ট হিউৱেন চাং একচেপ্টেড ফ্ৰম ভাস্কৰ ব্ৰাহ্মণ was হিউৱেন চাঙে ভাস্কৰ ব্ৰাহ্মণৰ পৰা গ্ৰহণ কৰা একমাত্ৰ উপহাৰটি কি আছিল অপচন দিছে এ হৰ্চ বি এন এলিফেণ্ট সি এন আমবেলা ডি এ কেপ ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচনত ইয়াৰ অপচন কাৰেক্ট আনসাৰ হ'ব ডি এ কেপ অৰ্থাৎ এটা টুপি উপহাৰ দিছিল কোনে হিউৱেন চাঙে ভাস্কৰ ব্ৰাহ্মণৰ পৰা গ্ৰহণ কৰা একমাত্ৰ উপহাৰটিৰ নাম আছিল এটা টুপি এইটো কথা মনত ৰাখিব গতিকে হিউৱেন চাঙে ভাস্কৰ ব্ৰাহ্মণৰ পৰা কি লাভ কৰিছিল এটা টুপি লাভ কৰিছিল পৰীক্ষাত আহিব পাৰে হিউৱেন চাঙক দিয়া বিশেষকৈ উপহাৰটো কি আছিল যদি এনেকুৱা প্ৰশ্ন হয় তেতিয়া কাৰেক্ট আনসাৰ কোনটো হ'ব এ কেপ বা এটা টুপি সেইটো কথা মনত ৰাখিব কাৰণ পাজল লগা এক প্ৰশ্ন আহিব পাৰে নেক্সট প্ৰশ্ন হৈছে নিশ্চয় দেখিছে অপচনত দি প্ৰেজেণ্ট নেক্সট প্ৰশ্ন সুধিছে দি প্ৰেজেণ্ট টি ৱেৰ চেণ্ট বাই ভাস্কৰ ব্ৰাহ্মণ টু হৰ্ষবৰ্ধন ইনক্লুডেড ভাস্কৰ ব্ৰাহ্মণে হৰ্ষবৰ্ধনলৈ দিয়া উপহাৰসমূহৰ ভিতৰত আছিল অপচন দিছে এ কিউইং বাৰ্ড বি চিলভাৰ কইনছ ডি চি টাইগাৰ টুথ ডি কেম এনচেলছ ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচনত ইয়াৰ কাৰেক্ট আনসাৰ অপচন নাম্বাৰ হেয়া হৈছে বিশেষকৈ কোনটো হ'ব কেম এনচেণ্ট অৰ্থাৎ কি হ'ব বেতৰ সঁজুলি মনত ৰাখিব গতিকে কেম এনচেন্স হৈছে বেতৰ সঁজুলি নেক্সট প্ৰশ্ন হৈছে দি প্ৰেজেণ্ট ডেট ৱেৰ চেণ্ট বাই ভাস্কৰ ব্ৰাহ্মণ টু হৰ্ষবৰ্ধন ইনক্লুডেড ভাস্কৰ ব্ৰাহ্মণে হৰ্ষবৰ্ধনলৈ দিয়া উপহাৰসমূহৰ ভিতৰত আছিল অপচন এ কিউইং বাৰ্ডছ অপচন বি চিলভাৰ কইনছ অপচন চি টাইগাৰ ষ্টুথ আৰু অপচন ডি কেন আৰ্টিকলছ ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচনত ইয়াৰ কাৰেক্ট আনসাৰ অপচন নাম্বাৰ হেয়া হৈছে ডি ইজ দা কাৰেক্ট আনসাৰ কেন আৰ্টিকলছ অৰ্থাৎ বেতৰ সঁজুলি এইটো কথা মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে বিশেষকৈ হয়গ্ৰীৱ মাধৱ টেম্পল was first built by গতিকে হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰথম কোনে নিৰ্মাণ কৰিছিল অপচনৰ দিছে বাৰ্মানছ বি কোচ চি পালছ ডি
আহোম ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচনত ইয়াৰ অপচনৰ কাৰেক্ট আনসাৰ বা শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দা কাৰেক্ট আনসাৰ পালছ গতিকে পালসকলে হয়গ্ৰীব মাধৱ মন্দিৰ প্ৰথম নিৰ্মাণ কৰিছিল মনত ৰাখিব গতিকে এটো কথা মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে হোৱাট ওয়াজ দি staple crop in ancient Assam প্ৰাচীন অসমৰ প্ৰধান শস্য কি আছিল অপচন দিছে কোকোনাট বি বাৰ্লি সি বিশেষকৈ ৰাইস আৰু ডি হুৱেট ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচনত ইয়াৰ অপচনৰ কাৰেক্ট আনসাৰ অপচন নম্বৰ হেয়া হৈছে সি ইজ দা কাৰেক্ট আনসাৰ ৰাইস গতিকে প্ৰাচীন অসমৰ প্ৰধান শস্য কি আছিল ধান এটো কথা মনত ৰাখিব নেক্সট প্ৰশ্ন সুধিছে অসমত অনুপ্ৰৱেশ কৰা প্ৰথমজন মুছলমান আক্ৰমণকাৰী কোন আছিল অপচন দিছে এ আলাউদ্দিন খিলজি বি বকতিয়াৰ খিলজি সি আলী মাৰ্দান খিলজি আৰু ডি ইয়ালছ শাহ ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচনত ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ হেয়া হৈছে বিশেষকৈ বি ইজ দা কাৰেক্ট আনসাৰ বাখতিয়াৰ খিলজি মনত ৰাখিব বাখতিয়াৰ খিলজি হৈছে অসমত অনুপ্ৰৱেশ কৰা প্ৰথমজন মুছলমান আক্ৰমণকাৰী ব্যক্তিগৰাকীৰ নাম নেক্সট প্ৰশ্ন ইয়াত সুধিছে according to prehistory secures the mother of Narakasura was প্ৰাক ঐতিহাসিক উৎস অনুসৰি নৰকাসুৰৰ মাতৃৰ নাম কি আছিল অপচন দিছে এ ধৰিত্ৰী বি হিডিম্বা সি উষা আৰু ডি উলুপি ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচনত ইয়াৰ অপচনৰ কাৰেক্ট আনসাৰ অপচন নম্বৰ হেয়া হৈছে কোনটো হ'ব হেয়া হৈছে এ ইজ দা কাৰেক্ট আনসাৰ ধৰিত্ৰী মনত ৰাখিব গতিকে ধৰিত্ৰী হৈছে প্ৰাক ঐতিহাসিক উৎস অনুসৰি নৰকাসুৰৰ মাতৃৰ নাম যদি এই ভিডিওটো ভাল পাইছে ভিডিওৰ আগৰৰে লাইক কৰিব আৰু চেনেলটো যদি লাগে সাবস্ক্ৰাইব কৰা চেনেলটিক সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো যদি অন্তত উপকৃত হৈছে বা ভাল বুলি ভাবিছে প্লিজ আপোনাৰ প্ৰিয় বন্ধুজনলৈ ভিডিওটো শ্বেয়াৰ কৰিব পাৰে এতিয়া চাওঁ পৰৱৰ্তী প্ৰশ্নৰ মাজলৈ নেক্সট প্ৰশ্ন হৈছে দি টাইটেল কুমাৰ ৰাজা was given to কুমাৰ ৰাজা উপাধিটো কাক প্ৰদান কৰা হৈছিল অপচন দিছে এ হেয়া নিশ্চয় দেখিছে ভূত বৰ্মন বি ভাস্কৰ ব্ৰাহ্মণ সি পূজ্য বৰ্মন আৰু ডি মহেন্দ্ৰ ব্ৰাহ্মণ ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচনত ইয়াৰ কাৰেক্ট আনসাৰ অপচন নম্বৰ হেয়া হৈছে ভাস্কৰ বৰ্মন কোনটো হ'ব কাৰেক্ট আনসাৰ হেয়া হৈছে ভাস্কৰ বৰ্মন বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে ভাস্কৰ বৰ্মন গতিকে ভাস্কৰ বৰ্মনে কুমাৰ ৰাজা উপাধিটো প্ৰদান কৰি লাভ কৰিছিল এটো কথা মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে হু was the last ruler of the পাল ডাইনেষ্টি গতিকে মনত ৰাখিব গতিকে পাল বংশৰ শেষৰজন শাসক কোন আছিল হু was the last ruler of the পাল ডাইনেষ্টি গতিকে পাল বংশৰ শেষৰ শাসক কোন আছিল গতিকে শেষৰ ৰজাজন বা শাসক কোন আছিল অপচন দিছে এ ইয়া নিশ্চয় দেখিছে ব্ৰহ্মপাল বি হৰ্ষপাল সি ধৰ্মপাল আৰু ডি জয়পাল ইয়াৰ কাৰেক্ট আনসাৰ কোনটো অপচনত ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে জয়পাল গতিকে জয়পাল হৈছে পাল বংশৰ শেষৰজন শাসক এটো কথা মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে অতি প্ৰয়োজনীয় প্ৰশ্ন আগৰদৰে আপোনালোকলৈ প্ৰশ্ন হিতাৰ আজি গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে যদি এই প্ৰশ্নটো শুদ্ধ উত্তৰ জানে কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে যে হুইচ আহোম কিং was popularly now as বামুনি কোঁৱৰ গতিকে কোনজন আহোম ৰজা বামুনি কোঁৱৰ নামেৰে জনপ্ৰিয় অপচন দিছে এ চুডাংফা বি সুজাংফা সি সুহুংবং আৰু ডি সুনাংফা ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব যদি জানে কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব আকৌ নতুন ভিডিঅ লৈ অহাৰ প্ৰতিশ্ৰুতি আজিৰ ভিডিঅ'তে সামৰণি মাৰিছো চেনেল যদি প্ৰথমবাৰ চাই আছে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা চেনেলটি সাবস্ক্ৰাইব কৰিব ভিডিও লাইক কৰিব ভিডিওটো আপুনি যদি উপকৃত হৈছে বুলি ভাবিছে নিশ্চয় ভিডিওটো প্লিজ আপোনাৰ প্ৰিয় বন্ধুজনৰ ভিডিওটি শ্বেয়াৰ কৰিব ধন্যবাদ আকৌ নতুন ভিডিঅ লৈ অহাৰ প্ৰতিশ্ৰুতি আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছো